মাৰ মানে ব্লাড গ্ৰুপটো টেষ্ট কৰিবলৈ প্ৰথম আহিছিলোঁ মই আছাম এক্সিত কালি আহিছিলোঁ। ইয়াত কি কৰিলে, কালি আপোনাৰ ৰিপৰ্ট দিলে এ পজিটিভ দিয়াৰ পিছত ব্লাড মই দিবৰ কাৰণে যোজা কৰিলোঁ আৰু ব্লাড আনি পিনি বিচাৰি পিনি। তাৰপিছত ব্লাড আনি দিবলৈ লওঁতে মানে তাত আকৌ এবাৰ টেষ্ট কৰিলে চিভিলত, তাত ওলাইছে অ' পজিটিভ। তাৰমানে ইয়াত দিলে এ, তাত হৈ গ'ল অ', তাতো এটা মানে সিহঁতৰ মাজত এটা কনফিউজ হৈ গ'ল, সেইটো কাৰণে আৰু এবাৰ টেষ্ট কৰিলে চিভিলত। প্ৰথম ইয়াত কৰিছোঁ, তাত দুবাৰ অ' ওলালে, তাত দুবাৰ অ', ইয়াত এবাৰ এ ওলোৱাৰ কাৰণে আমাৰ আকৌ নিজৰ কনফিউজ হৈ গ'ল। আকৌ আমি বাহিৰত কৰিলোঁ এই মেজিট্ৰিটো অ'য়ে ওলালে। এতিয়া মানে কি হয়, ইহঁতক মই প্ৰথম টেষ্ট কৰিবলৈ আহোঁতে কৈছোঁ যে এইটো মোৰ ক'তো গ্ৰুপটো চেক কৰা নাই, এইটো মই ব্লাড দিবৰ কাৰণেহে চেক কৰিছোঁ, সেই কথাটোও কৈছোঁ। কিন্তু সিহঁতে তাৰমানে ইমান ডাঙৰ এটা ভুল কেলৈ কৰিব মানে, ব্লাড গ্ৰুপটো যদি মই দি দিলোঁহেঁতেন, ব্লাডটো যদি টেষ্ট নকৰাকৈ ইহঁতৰ মতে এ বুলি, তেতিয়া কি হ'লহেঁতেন পেচেণ্টটো মানে গ'ল্ড ব্লাডাৰ অপাৰেশ্যনৰ কাৰণে হিমগ্ল'বিনটো কম থকাৰ কাৰণে মানে ব্লাড এপেকেট ল'বলৈ ক'লে। ক্লিনিকে কৈছে সিহঁতৰ বোলে টাইপিং মিছ। এইটো টাইপিং মিছ কেনেকৈ হ'ব ইমান ডাঙৰ য'ত অ' পজিটিভ তাত এইটো কেনেকৈ হ'ব টাইপিং মিছ হ'লে কি এনেকৈ চলাই আছে নি? যদি সিহঁতে যদি সাধাৰণ ব্লাড গ্ৰুপটো যদি টেষ্ট কৰোঁতে ভুল হয়, ডাঙৰ ৰিপৰ্টবিলাক কি হ'ব এইবিলাক? অপাৰেশ্যন কেতিয়া আছিল? অপাৰেশ্যন কাইলৈ পৰহিলৈ কৰিম বুলি ভাবিছিলোঁ মানে। লেট হৈ গ'ল এতিয়া মানে 4-5 বাৰ ব্লাড লৈছোঁ, এতিয়া আৰু এটা পেকেটে নহ'বই, আৰু এটা দিবহে লাগিব কিজানি মানে এই আছাম এক্সেৰ কাৰণে মানে তেওঁলোকৰ ভুলৰ কাৰণে নাই, ইহঁতৰ সম্পূৰ্ণ ভুল। কাৰণ ইয়াত যদি শুদ্ধ ৰিপৰ্ট দিলেহেঁতেন, তাতো যদি মিলিলেহেঁতেন কোনো টেনশ্যনেই নাই, আমি ব্লাডটো দি দিব পাৰিলোঁহেঁতেন। ৰিপৰ্টটো ভুল, কাৰণ 3 জেগাত একেই ওলাইছে, ইয়াত বেলেগ ওলাইছে। নাই সেইটোৱে, মানুহৰ লগত হেতালি খেলিছে এনেকৈ মানে কেনেকৈ চলাইছে মানে ইহঁতে মানে যদি সাধাৰণ ভুল, ইমান সৰু এটা ব্লাড গ্ৰুপটোতো চেক কৰাটোতো সাধাৰণ, তাতকৈ ডাঙৰ ৰিপৰ্টকেইটা যদি ভুল হয় সেইটো কেনেকৈ মানে চলাইছে ক্লিনিকখন। ইহঁতে কৈছে যে টাইপিং মিছ হৈ গ'ল। টাইপিং মিছ হ'লে সেইটো কেনেকৈ হ'ব বাৰু? টাইপিং মিছ কণ্টেক্ট কৰিব লাগিছে টাইপিং যদি মিছ হৈছে। মোৰ নাম সুমন শইকীয়া, গাড়ীগাঁও। এটা টেষ্ট কৰিব আহিছিলে অনিতা শইকীয়া নামৰ মেডিকেলৰ 16 তাৰিখে। তো মই টেষ্টিং কৰিলোঁ, অ' পজিটিভ পালোঁ, গ্ৰুপ এই কাগজটো লিখি দিলোঁ মই। নহয় মই অ' পজিটিভ লিখি থৈছোঁ চব বহীত। 16 তাৰিখে লিখা আছে। নহয় টাইপিং কৰা মানুহ বেলেগ থাকে। টাইপিং কৰা বাজনী আজি নাই অহা, ছুটীত আছে। ভুলটো বাজনীৰে টাইপিং কৰোঁতে মিষ্টেক কৰিলে। সুনিতা বিশ্বকৰ্মা। ইয়াতে কৰে। সুনিতা বিশ্বকৰ্মা। আছাম এক্সেক। আপোনালোকে চোৱা নাছিলে ৰিপৰ্টটো দিয়াৰ পিছত, টাইপিং কৰাৰ পিছত নেচাই নেকি? টেষ্ট কৰি পেলাই মই খাবলৈ গ'লোঁ, তো ৰিপৰ্টটো মই নামাৰোঁ ন, ৰিপৰ্টটো বাজনীয়ে মাৰে। ৰিপৰ্টটো মাৰি পেলাই বাজনীয়ে তলত দি দিলে। তাৰপিছত তলৰ পৰা এটেণ্ডেণ্টে কালেক্ট কৰি পেলাই লৈ গ'ল। তাৰপিছত আজি কিজানি বাহিৰত কৰোঁতে গম পাইছে অ' পজিটিভ। তাৰপিছত আমিও কৰিছোঁ অ' পজিটিভেই টেষ্টিং কৰোঁতে, মই নিজে লিখিছোঁ চব অ' পজিটিভ। এটা ডাঙৰ সমস্যাই হ'লে সেইটো আমাৰ যোনে আমাৰ টাইপিং কৰে, ৰিপৰ্ট টাইপিং কৰে, সেই বাগৰাকীৰ কাৰণে হ'লেহেঁতেন। কিন্তু আমাৰ যোনটো শুদ্ধ ৰিপৰ্ট আছিলে, তো সেইটো আজি দিয়া হৈছে। নহয় মইতো কালি নাছিলোঁ ন, মই সেইটো মই গৈছিলোঁ সেইটো ৰিপৰ্ট লৈ এই শশত বৰুৱা চেম্বাৰত। শশত বৰুৱা ছাৰৰ চেম্বাৰ যোনটো তাত মেডিচিনৰ হয়। মোৰ নাম মনোজ তাঁতী। দীপক আগ্ৰৱালা। তেখেতৰ যোগে গম পায় আৰু বৰ্তমান নাই। এইটো আমাৰ ভুল হ'ল বাৰু। ডক্তৰজনৰ লগত মই যোগাযোগ কৰা নাই, কিন্তু সেইটোও গম নাপাওঁ মই ৰিপৰ্ট দিব গৈছোঁ। দীপক আগ্ৰৱালাই পঠাইছিলে যে ৰিপৰ্টটো লৈ পেলাই ভুল হৈছে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।